আৰু যেটো আলফালাছ ইনষ্টিটিউট হাৰিয়ানাৰ তাৰ লগত জড়িত কেইবাগৰাকীও ডক্টৰ এৰেষ্ট হৈছে আৰু ডিৰেক্টলি ইনভলভ বুলি প্ৰুফো হৈছে অলৰেডি আৰু সেই ইনষ্টিটিউটৰ এতিয়া 15 গৰাকী ডক্টৰ পলাতক আজি এটা এনে ধৰণৰ ইছলামিক ইনষ্টিটিউট হি মেডিকেল কলেজে হওক বা অন্য কলেজে হওক তাৰ পৰা যদি এই টেৰৰ এক্টিভিটিবিলাক চলি থাকে সেইকাৰণে মোৰ মন্তব্য আছিল যে যিমান ইছলামিক ইনষ্টিটিউট আছে হি হস্পিটেলে নহওক বা অন্য এডুকেশ্যন ইনষ্টিটিউটে হওক সব স্ক্ৰুটিনাইজ কৰিব লাগে ইনক্লুডিং অসমত থকা ইছলামিক ইনষ্টিটিউট সেইটো আজমল ডাঙৰীয়াক ডাইৰেক্টলি মই তেওঁৰ কথা কোৱা নাই কিন্তু কথা হৈছে কি আজমলৰ ইনষ্টিটিউটো ইয়াৰ আউটাৰ বাহিৰত নহয় এই ইনষ্টিটিউটটো স্ক্ৰুটিনাইজ কৰিব লাগে গতিকে আজি এটা ভাৰতীয় নাগৰিক হিচাপে অসমৰ সুযোগ্য সন্তান হিচাপে অসমৰ সুৰক্ষাৰ কথা যদি মই মাত মাতো তাত যদি কোনোবাই মাফ খুজিব লাগে বুলি ক'লে অসমীয়া হিচাপে মই সুইচাইড কৰিব লাগিব প্ৰত্যেকগৰাকী অসমীয়াই এইটো ভবা উচিত আৰু এগৰাকী অসমীয়া মানুহ অসমৰ সন্তান সকলোৱে নিজৰ ৰাজ্যখনৰ সুৰক্ষাৰ কথা চিন্তা কৰা আৰু মাত মাতাৰ অধিকাৰ আছে আৰু এই অধিকাৰ সাব্যস্ত কৰাটো মই বিচাৰোঁ অসমীয়া সন্তান হৈ পেলাই মই অসমৰ সুৰক্ষাৰ কথা ক'লে যদি কাৰোবাক মাফ খুজিব লাগে তেতিয়াহ'লে মই বাংলাদেশীক প্ৰমোট কৰি আছোঁ নেকি পাকিস্তানক প্ৰমোট কৰি আছোঁ নেকি আজি মোৰ গাত জুই জ্বলাব মোক বম দিব মোক মাৰিব আৰু মই মাফ খুজিব লাগিব কি অসহ্যকৰ এটা উক্তি আপোনালোকে প্ৰশ্নই সুধিব নালাগে এনেকুৱা ধৰণৰ প্ৰশ্ন মই অসমীয়া হিচাপে মোক মাফ খুজিব লাগে যদি মোৰ সুৰক্ষাৰ কথা কওঁ কোনখন অসমত বাস কৰিছে আপোনালোকে তেনেকুৱা প্ৰশ্নই মোক সোধাটো যোগ্য হোৱা নাই আৰু তেনেকুৱা ধৰণৰ কথা কোনেও যদি সোধে ডেফিনেটলি মোৰ আনচাৰ একেটাই হ'ব অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়া জনগণৰ স্বাৰ্থত মই সদায় মাত মাতিম